হাই গাইজ, আজি মোৰ লগত ঘটা ঘটনা এটা বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। ঘটনাটো এনেধৰণৰ, মই বাইক চলাই গৈ আছিলোঁ দেই, এটা ৰাস্তাইদি। মই যোৱাৰ উদ্দেশ্য লক্ষ্য এনেকুৱা, মই কিবা এটা কাম কৰি আছোঁ। তাৰপিছত মাথাই বাইক চলাই গৈ আছোঁ। মোক এটা এড্ৰেছ লাগে আৰু। তাৰপৰা গৈ আছোঁ, গৈ থাকোঁতে এজন মানুহক বহি থকা দেখা পালোঁ। তাৰপিছত ভাবিলোঁ, এই মানুহজনকে কথাটো সোধা ভাল হ'ব আৰু মই অকণমান ৰেষ্ট লোৱা হ'ব। এই বুলি ভাবি মই বোলো প্ৰথমত অসমীয়াতে কওঁচোন ভদ্ৰভাৱে, যে মহাশয় বেয়া নাপাব, মই আপোনাক কথা এটা সোধোঁ। মানুহজনৰ কোনো মোৰ প্ৰতি প্ৰতিক্ৰিয়াই নাপালোঁ। তাৰপৰা ভাবিলোঁ মানুহজন অসমীয়া নহয় চাগে, সেইটো কাৰণে মই ভাবিলোঁ বেংগলীতে মানুহজনক সুধি চাওঁচোন। খাৰাপ পাইব না, এনেকৈ যেতিয়া ক'লোঁ, মানুহজন একো আৰু পাত্তা নিদিলে। তাৰ ভাবিলোঁ মানুহজন নেপালী চাগে, সেইটো কাৰণে নেপালীতে কওঁচোন। মলাই কো খাৰাপ ন পাইনে। মানুহজনতো আকৌ একো পাত্তাই নিদিলে। তেতিয়া মই অলপ ভাবিলোঁ, কেত সোধোঁ এতিয়া মানুহ, কি বুলি কওঁ এতিয়া মানুহজনক। তাৰ ভাবিলোঁ আদিবাসীতে কওঁ, যি হ'ব আৰু। বেৰানী পাবে হে। মানুহজনে এইবাৰো পাত্তা নিদিলে। তেতিয়া মই ভাবিলোঁ এতিয়া কেনেকৈ সোধোঁ মানুহজনক। তাৰ ভাবি বোলো চাওঁচোন এবাৰ দেউৰীতে কৈ চাওঁ। দা চাবা নিমা। মানুহজনেতো চাগে আৰু বুজি নাপালে। তাৰপৰা ভাবি আচ্ছা এইবাৰ মিচিঙত কৈ চাওঁ মানুহজনক। মিচিঙতে কৈ চাওঁচোন। নাং বিয়া পমা নাই। মানুহজনেতো এইবাৰো পাত্তা নিদিলে। ভাবিলোঁ এইবাৰ কি হ'ব। এইবাৰ ভাবিলোঁ আচ্ছা বিহাৰীতে কৈ চাওঁচোন। হামকো খাৰাপ মত পায় হ। এইবাৰতো আৰু মানুহজনে পাত্তা নিদিলে। মই ভাবিছোঁ আৰে এতিয়ালৈকে ইমানটা ভাষাত ক'লোঁ, মানুহজনে পাত্তাই দিয়া নাই। এইবাৰ যি হ'ব বোলো মই বড়োতে কৈ চাওঁচোন। এইবাৰ বড়ো ভাষাত ক'বলৈ ওলালোঁ যে কাজৰি মোনা। মানুহজনেতো একো লৰচৰ নাই, একো খবৰ খাতিয়েই নাই। ভাবিলোঁ ইংৰাজী কিবা কিবি জনা চাগে হ'ব, এইটো কাৰণে ইংৰাজীতে এবাৰ কওঁচোন। ইফ ইউ ডণ্ট মাইণ্ড। মানুহজনেতো চাগে ইংৰাজী আৰু বুজি নাপায়। ঠিক আছে এবাৰ মুছলিমতে কওঁ বুলি ওলালোঁ আৰু দেই, মুছলিমতে বোলো খাৰাপ পাইবা না। এইবাৰতো আৰু মাত নিদিলে। ভাবিলোঁ এইবাৰ মানুহজন চাগে হিন্দী ভাষী হ'ব। হিন্দী ভাষী মানুহ চাগে, সেইটো কাৰণে মই ভাবিছোঁ এইবাৰ হিন্দীতে কৈ চাওঁচোন। ভাইজি হামকো খাৰাপ মত পাও। মানুহজনেতো কোনো লৰচৰ নাই, একো কাণ সাৰ নাই। তা চিন্তা কৰি ভাবিলোঁ এইবাৰ মানুহজনক আমাৰ ওচৰৰ ৰাজ্য অৰুণাচলত বোলো ভাবিছোঁ অৰুণাচলৰ মানুহ নেকি, সেইটো কাৰণে বোলো অৰুণাচলী ভাষা কিবা এটা জানো, তাকে বোলো কৈ চাওঁচোন। নকে উঙ আইমাং পামা। মানুহজনেতো এইবাৰো পাত্তা নিদিলে। শেষত কি হ'ল জানানে ৰাইজ, ইমানখিনি ভাষা ক'লোঁ, মানুহজনে বুজি নোপোৱাৰ কাৰণে যে মই কি কথা সুধিবলৈ গৈছিলোঁ তাকেই পাহৰি থাকিলোঁ। এই বুলি ভাবিছোঁ মানুহজনৰ পৰা আঁতৰি যোৱাতে ভাল, এই বুলি ভাবি তুফান আৰু তাৰপৰা পলালোঁ। নমস্কাৰ ৰাইজ।